আছে কলগছ কচু আলু তেখেতৰ পৰা আমি সাহস পাইছো আচলতে তেখেতে কৈছে যে আপুনি দিব নোৱাৰিব কিমান প্ৰডাকশন কৰিব এনেকৈ কৈছে আপুনি প্ৰডাকশন কৰক মই দায়িত্ব ল'ম। নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছো। আৰু বন্ধুসকল, আজি মই এখন ফাৰ্মত আছো য'ত এজন যুৱকে আপোনাৰ গৰু জাৰ্চি গৰুৰ লগতে গাহৰি পালন কৰিছে আৰু লগতে মাছৰুমৰ খেতি কৰি আছে। আৰু সেই গোটেইখিনি কেনেধৰণে তেখেতে কৰিছে বা কিমান দিনৰ পৰা কৰিছে, কেনেকুৱা ধৰণৰ প্ৰচেছ বিলাক হয়, কেনেধৰণে কৰিব লাগে, সেইখিনিয়ে মই আজি তেখেতৰ পৰা জানিবলৈ আহিছো। আৰু জাৰ্চি গৰুৰ ক্ষেত্ৰত বা আপোনাৰ মাছৰুমৰ ক্ষেত্ৰত লগতে গাহৰি একেলগে যে তিনিটাকৈ কৰিছে আৰু লগতে ছাগলীও আছে, ত' সেইখিনিয়ে প্ৰচেছটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আহক আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। দাদা নমস্কাৰ। নমস্কাৰ, মোৰ নাম দেৱজিৎ বৰদলৈ। হয়। আৰু আমাৰ এইটুকুৰা জগদৰ সোণাৰী গাঁও তিয়ককৈ। হয়। আপুনি এতিয়া কি কি ধৰণৰ ফাৰ্মিং কৰি আছে মোক এবাৰ জনাবচোন, কেনেকুৱা ধৰণৰ মানে জাৰ্চি গৰুৰ লগতে? গাহৰি পালন কৰি আছো। হয়। মাছৰুমৰ প্ৰজেক্ট কৰি আছো, ছাগলী আছে, কুকুৰা আছে, হাঁহৰো ফাৰ্ম কৰো। হয়, এতিয়া কোনটোত কেনেকুৱা ধৰণৰ বেনিফিট বিলাক জনাওকচোন। বেনিফিট মানে পাইছো বেনিফিট। হয়। আগতে সোণালী মুৰ্গী কৰিছিলো, সোণালী মুৰ্গী মানে যথেষ্ট লাভৱান হলো। হয়। সেইখিনিৰ পৰা যথেষ্ট উপকৃত হলো। মানে কি তাৰ সোণালী কৰাৰ আগত মই মানে ডিমৰ কাৰণে এটা প্ৰজেক্ট কৰিছিলো। হয়। তেতিয়া 900 কুকুৰা আছিলে, 900 মুৰ্গী আমি মানে তেতিয়া ডিম পাওঁ প্ৰায় 350-400 ডিম আমাৰ সোণালী মুৰ্গী ডিম পাৰ ডে চেলিং থাকে। হয়। সেইটো মানে লকডাউনৰ সময়ৰ কথা। লকডাউনৰ সময়ত মানে যিটো সময়ত মানুহক মানে পইচাৰ কাৰণে বহুত অভাৱ আছিলে, সেই সময়ত মানে আমি দুজন মানুহক প্ৰত্যেক মানে দৈনিক মানে কামত ৰখাই লগতে সেইখিনি মুৰ্গী পালন কৰি পেলাই আমি মানে দুটা ফাৰ্মৰ ঘৰ বনালো। নিজৰ পৰিয়াল চলিলো। সেই সময়ত মানে আমি মানে পইচাৰ কাৰণে একো মানে অভাৱ অনুভৱ নহল। আৰু তাৰপিছতে এইখিনি জাৰ্চি গৰু খিনি কেনেকুৱা, জাৰ্চি গৰুত কেনেকুৱা ধৰণৰ বেনিফিট? জাৰ্চি গৰু আমি কিছু বছৰৰ পৰা কৰি থকা হৈছে। হয়। ইয়াতে কেইজনী আছে আপোনাৰ জাৰ্চি? এতিয়া বৰ্তমান আমাৰ 11। এতিয়া বৰ্তমান 11 জনী আছে। হয়। এতিয়া কেনেকুৱা ধৰণৰ মানে ইহঁতক ঘাঁহ মানে মেলিটো দিব নোৱাৰে, মুকলিকৈতো মেলি নিদিয়ে? ইহঁতক মেলিব নোৱাৰে মানে ইহঁতে আৰু একেবাৰে পোৱালিৰ পৰা মানে বন্ধাতেই থাকে। ইয়াতে দিয়ে ন, এনেকে পকা কৰি বনাই লৈছে এনেকে ইয়াতে ঘাঁহ বিলাক দানা দিয়া হয়, পানী দিয়া হয়, পানী দিয়া দানা পানী ঘাঁহ চব ইয়াতে? ইয়াতে দিয়া হয়। মানে একেটাতে দানা নে পানী দিয়াটো বেলেগ? নহয়, এটা নিৰ্দিষ্ট সময়ত মানে বস্তুখিনি সলনি কৰি দিয়া হয়। তাৰপিছত পানী দি দিয়ে? তাৰপিছত মাজৰ টাইমটোত পানী দিয়া হয়। হয়। আগবেলা দানা দি দিয়া হয়, তাৰপৰা মাজৰ টাইমটোত পানী দিয়ে। এজনী জাৰ্চি গৰুৱে আপোনাৰ কিমান মান গাখীৰ দিয়ে ডেইলি? গাখীৰ পাওঁ আমি ইয়াৰ পৰা ধৰক আমাৰ 20 লিটাৰৰ ওপৰত গাখীৰ দিয়া গৰু আছে। হয়। মানে 20-25 লিটাৰ তেনেকুৱা পৰ্যায়ত আমি গাখীৰ পাওঁ। এতিয়া দানা খোৱাৰ ভিতৰত মানে কি কিনা দানা খুৱাই নেকি? কিনা দানাটো খুৱাও, গদৰেজৰ। কিনা দানা খুৱাব লাগে? কিনা দানা খুৱাও। তাৰপিছত আমি উট ঘাঁহ কৰি থোৱা আছে। এইখিনি ঘাঁহ নিজে খেতি কৰি লৈছে নহয় জানো? নেপিয়াৰ আছে, উট নেপিয়াৰ ঘাঁহ আছে, এইখিনি উট ঘাঁহ। হয়। এইখিনি ঘাঁহ কৰাৰ পিছত তাৰ পৰা কাটি আনি কিনি ইয়াত দি দিয়ে? তাৰপিছত এতিয়া গাহৰিৰ বিষয়ে কওকচোন বাৰু। এতিয়া আপোনাৰ জাৰ্চি গৰুটো যিহেতু আপোনাৰ 20 লিটাৰ, যিটো এজনী গৰুৱে যদি 20 লিটাৰকে দিয়ে, আপোনাৰ গোটেইখিনি এতিয়াতো ইয়াত 11 জনী আছে। 11 জনী গোটেই কেইজনী গাখীৰ নাই এতিয়া বৰ্তমান। কেইজনীমান গাভিনী আছে। এতিয়া আপোনাৰ 6-7 জনী গাখীৰ 6-7 জনী গাখীৰ দি আছে। আৰু এই 6-7 জনীৰ ভিতৰত গোটেইখিনি গাখীৰ মানে বিক্ৰী হৈ যায়? বিক্ৰী হৈ যায়। ঘৰৰ পৰাই লৈ যায়? ঘৰৰ পৰা নহয়, এতিয়া মানে আমুলে যিটো চেণ্টাৰ বহাইছে, সেই আমুলৰ চেণ্টাৰত গাখীৰটো দিয়া হয়। গাখীৰৰ মানে এইটো কোৱালিটিৰ ওপৰত মানে গাখীৰৰ সেই হিচাপত ৰেটটো পোৱা যায়। তাৰপিছত এতিয়া গাহৰিৰ বিষয়ে কওকচোন। গাহৰিত কেনেকুৱা ধৰণৰ আপোনাৰ কেনেকুৱা কৰিছে গাহৰি বিলাক? গাহৰি মানে এতিয়া যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছিলো। ফাৰ্ষ্ট মানে দুটা পোৱালি লৈ পেলাই ষ্টাৰ্ট কৰা হৈছিলে। তাৰপিছত মানে দুটা মানে এটা ব্ৰিডাৰ, পাছত আকৌ নতুনকে মানে ললো। তাৰপিছত আকৌ দুজনী মাইকী পোৱালি আনি থোৱা আছে, আৰু এজনী এতিয়া মানে জগিছে, এটা খাচী। হয়। এতিয়ালৈকে বিক্ৰী কৰা নাই গাহৰি? এতিয়ালৈকে প্ৰথম কৰিছেহে? হয়। এতিয়া এজনী জগিছে, 8টা পোৱালি দিছে।
তো গাহৰিৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা ধৰণৰ কষ্ট অনুভৱ হৈছে নেকি? কষ্টটো যথেষ্ট আছে, হ'লেও কষ্টটো কৰি মানে সাৰ্থক হৈছে নিচিনা লাগিছে। গাহৰি দানাটো আপুনি ঘৰুৱা দানা খুৱাই নে কিনা? ঘৰুৱা দানা খুৱাও, মাজে মাজে কেতিয়াবা কিনা দানাটো দিওঁ। হ'লেও বেছিভাগ আমি মানে ঘৰুৱা দানা দিওঁ। হয়, আৰু তাৰপিছত ইয়াতে দেখিছো আপোনাৰ এইটো মেচিনটো যিটো হয় এইটো ঘাঁহ কটা মেচিন নহয় জানো? মানে ঘাঁহখিনি পিচিং কৰে। পিচ কৰা এইটো ঘাঁহ ইয়াতে পিচিং কৰে, পিচি কৰি খুৱাই। তাৰপিছত এইখন হ'ল কি আপোনাৰ ডাইৰেক্ট এইখন কি ধান কটা নেকি? ধান কটা। এতিয়া আপোনাৰ মাছৰুমৰ বিষয়ে জানো আহকচোন, মাছৰুম কেনেকে কি কৰিছে সেইখিনি তালৈ যাওঁ। আৰু এইফালে কৰি আছে তেখেতলোকে এইবিলাক দেখিছে আপোনালোকে, এই খেৰ ভৰাই আছে, খেৰ সৰু সৰুকৈ কাটি কিনি। আৰু এইখিনি হৈছে মানে মাছৰুমৰ কাৰণে বনাই আছে চিলিণ্ডাৰ। তো এই চিলিণ্ডাৰ বিলাক দেখিছে পলিথিনত ভৰাই আছে তেখেতলোকে। আৰু এইখিনি দাদা আপোনাৰ কি মাছৰুম বুলি কয় এইটো অয়েষ্টাৰ মাছৰুম। অয়েষ্টাৰ মাছৰুম ন? অয়েষ্টাৰ মাছৰুম। হয়, তো এইটো আপোনাৰ ইয়াতে যিটো যে ভৰাই আছে, এইটো গুটি যিটো হয়, প্ৰথম কথাটো হ'ল এইটো এটা কি চিড নহয় জানো? এই চিডটো আপোনাৰ যিটো বগা বগা দেখিছে আপোনালোকে, এইটো ক'ত পোৱা যায়? বস্তুটো কেনেকে আপোনালোকে? এইটো মই অৰ্ডাৰ দি পেলাই আনিছো। হয়, বেলেগৰ পৰা। হয়, অৰ্ডাৰ দি আনি অনলাইনত? অনলাইন নহয়, অফলাইনতে লৈছো। অফলাইনতে হয়। এইটো মানে কি আকৌ এই পাৰ্টিৰ লগত কথাটো পতা আছে। হয়, মানে প্ৰডাকশ্যনটো আমি কৰিম, প্ৰথম আমাক মাৰ্কেটখন লাগিব। আমি ক'ত দিম? মই ধৰক এতিয়া আমাৰ যিটো পদক্ষেপ এইটো অকমান মানে বহল ভিত্তিত আমি ধৰিছো। বহল ভিত্তিত যিটো পদক্ষেপ লৈছো সেইটোত, কাৰণ যিখিনি উৎপাদন হ'ব সেই উৎপাদন খিনি আকৌ আমাৰ বিক্ৰী কৰিবৰ কাৰণে থলুৱা মাৰ্কেটখন ইমান মানে ইয়াত আমি পোৱা নাই। সেই হিচাপত আকৌ আমি আগবাঢ়ি যাবলৈ হলে আমাক প্ৰথম মাৰ্কেটৰ সুবিধাটো লাগিব। মানে য'ৰ পৰা গুটিখিনি আনিছে তেখেতৰ লগতে যোগাযোগ কৰিছো। এইটো ধৰক অৰুণাচল, নাগালেণ্ড এনেকুৱা আঁতৰলৈ যাব। হয় হয়। এতিয়া আপুনি কিমান মান কৰিছে এইখিনি মাছৰুম খেতি? এতিয়ালৈকে আমাৰ প্ৰায় 400-450 চিলিণ্ডাৰ অলৰেডি আমাৰ মানে পেকিং হৈ গৈছে। 400-450। তো এইখিনি যিটো চিলিণ্ডাৰ হয়, সেই চিলিণ্ডাৰটো ভৰোৱাৰ পিছত আপোনাৰ কিমান দিনৰ পিছত ইয়াৰ পৰা আপোনাৰ 15 দিনৰ পৰা 18 দিন এটা মানে অলপ আন্ধাৰ অলপ পোহৰ এনেকুৱা জেগাত মানে আমি ৰাখিব লাগিব। ৰখাৰ পাছত তাৰপিছত এই আমি য'ত মানে যিখন ফাৰ্মত আমি ৰাখিমগে, সেই ফাৰ্মখনত মানে আমি ৰছী বান্ধি পেলাই তাত চিলিণ্ডাৰ খিনি ওলমাই ৰাখিম। ওলমাই ৰখাৰ পাছত যেতিয়া এই বেক্টেৰিয়াটো বাঢ়ি পেলাই গোটেই চিলিণ্ডাৰটো এটা বগা পৰ্যায়ত যাবগৈ, তাৰ পাছৰ পৰা ধৰক মানে 15 পৰা 18 দিনত ই সম্পূৰ্ণ বগা হৈ পৰিব। মানে গোটেই ভেঁকুৰটোৱে গোটেই চিলিণ্ডাৰটো কভাৰ কৰি ল'ব। তাৰ পৰা ধৰক আৰু 5-6 দিনৰ পাছতে ইয়াৰ পৰা মানে বীজ খিনি অংকুৰিত হ'ব। অংকুৰিত হৈ পেলাই তাৰ 3-4 দিনৰ পাছতে আমি আৰু মানে কাটিব পৰা হয়। আৰু এটা চিলিণ্ডাৰৰ পৰা কিমান কেজিলৈকে দিব পাৰে? এটা চিলিণ্ডাৰৰ পৰা আপোনাৰ 4-5 কেজি। 4-5 কেজি দিয়ে। আৰু প্ৰতি কেজি আপোনালোকে কেনেদৰে বিক্ৰী কৰিব পাৰে? প্ৰতি কিলোটো এতিয়া ধৰক মানে 350-400 টকা এনেকুৱা হিচাপত মানে বিক্ৰী হ'ব। আৰু মানে হোলচেল কৰিলেতো ধৰক সিমানটো প্ৰাইচ মানে নহ'ব, অলপ কম হ'ব। কিন্তু মানে ৰিটেইল চেলত 350-400 টকা। 300কে ধৰিলেও আপোনাৰ যদি 4 কেজি ওলাই 1200 টকা এটা চিলিণ্ডাৰ ওলাই। তো এটা চিলিণ্ডাৰ বনাওতে মানে এইখিনি গুটি চুটি দিওঁতে কিমান খৰচ হয়? অলমষ্ট 200 টকা খৰচ হয়। বেনিফিটটো ঠিকেই আছে যদি মাৰ্কেটখন হয়। মাৰ্কেটখন মেইন কথাটো নহয় জানো? বিক্ৰীৰ ক্ষেত্ৰত এতিয়াতো আপুনি ধুনীয়াকে কৰি লৈছে, কৰাৰ ক্ষেত্ৰত কিন্তু পিছত বিক্ৰী কৰিবৰ কাৰণেহে মেইন প্ৰডাকশ্যনৰ পিছত যেতিয়া চেল কৰিবৰ কাৰণে যাতে মাৰ্কেটখন লাগে নহয় জানো? এইটো বিষয়ত মানে বহুত দিনৰ পৰা লাগি আছিলো। আৰু এই মাৰ্কেটৰ সুব্যৱস্থাটো নোহোৱাৰ কাৰণে আমি অলপ কিছু মানে আগত কৰিছো, কম মানে এটা পৰ্যায়ত লৈ আছিলো কামটো। এতিয়া যেতিয়া আমি মাৰ্কেটৰ সুবিধাটো পাইছো, সেইটো কাৰণে মানে তেখেতৰ পৰা আমি সাহস পাইছো। আচলতে তেখেতে কৈছে যে আপুনি দিব নোৱাৰিব, কিমান প্ৰডাকশ্যন কৰিব এনেকে কৈছে। আপুনি প্ৰডাকশ্যন কৰক, মই দায়িত্ব ল'ম। আৰু সেইটো মানে সাহস পাই পেলাই এতিয়া এনেকুৱা এটা পৰ্যায়ত এতিয়া আমাৰ মানে ভৱিষ্যত পৰিকল্পনা আছে ধৰক 3000 চিলিণ্ডাৰ। এতিয়া আমাৰ প্ৰায় এইটো বেষ্টত আমাৰ প্ৰথম পৰ্যায়ত আমাৰ ধৰক হেৰি হ'ব 800-900 মান চিলিণ্ডাৰ পেকিং হ'বগৈ। নেক্সট পৰ্যায়ত আমাৰ যাব ধৰক আমাৰ 3000 টাৰ্গেট আছে। ঠিক আছে। আৰু আপোনাৰ ইয়াৰ যেতিয়া এইখিনি প্ৰডাকশ্যন হৈ যাব বিক্ৰীৰ কাৰণে, যদি কোনোবা মানুহে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে আপোনাৰ পৰা ডাইৰেক্ট? ল'ব পাৰে, যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নম্বৰটো কণ্টেক্ট নাম্বাৰটো
মানে মই দিছো কি বুলি কয় ইয়াত ভিডিঅ'ত আপুনি এবাৰ কৈ দিয়ক কণ্টেক্ট নম্বৰ 9678266261 নিশ্চয় আপোনালোকে শুনিলে তেখেতৰ নম্বৰটো যদি কাৰোবাক মানে দৰকাৰ হয় মাছৰুমৰ বীজেই হওক বা মাছৰুম কিনিবৰ কাৰণে খাবৰ কাৰণে তেখেতৰ পৰা লৈ যাব পাৰিব আৰু অৰ্ডাৰ দিলে তেখেতে যেতিয়া এভেইলেবল থাকিব এতিয়া বৰ্তমান তেখেতে ভৰাই আছে তো বাকীখিনি তেখেতৰ পৰা কণ্টেক্ট কৰি জানি মেলি তেখেতৰ পৰা ল'ব পাৰিব বন্ধুসকল শুনিলে আপোনালোকে আৰু তেখেতৰ মুখেৰে তেখেতে কেনেধৰণে ফাৰ্মিং কৰি আছে গাহৰিৰ লগতে জাৰ্চি আৰু আপোনাৰ যিটো মাছৰুমৰ হয় আৰু লগতে ছাগলী সেই সকলোখিনি তেখেতৰ মুখেৰে জানিব পাৰিলে আৰু তেখেতে ইমানখিনি যে আমাক জনালে ইনফৰমেশ্যনখিনি দিলে তেখেতক ধন্যবাদ জনাইছোঁ দাদা ধন্যবাদ আপোনাক